हेलो एवरीवन मोर अन्य एटी भिडिओले आपनालोকক स्वागतम। আজি লৈ আহিছো এটা খাজাৰ ৰেচিপি। খাজাও ক'ব পাৰে, খুৰমাও ক'ব পাৰে। খাজাটোৰ কাৰণে মই 1.5 কাপ ময়দা ললো। ময়দা ললৈ আপোনালোকে যদি আটা লব বিচাৰিছে আটাও লব পাৰে। মই ময়দা দিয়ে বনালো। এতিয়া মই তাত কালঞ্জি মানে কলা জিৰা অকমান দি দিলো আৰু নিমখ দিছো 1 টিস্পুন। নিমখটো বহুত বেছি দিয়া নাই যেহেতু আমাৰ খাজাটো আমি মিঠা বনাম, হেতু কাৰণে অকমান কম হোৱা যেন পালো কালজিৰা, হেতু কাৰণে আৰু অকমান দি ললো। আৰু এতিয়া মই ৰিফাইন আৰু ঘি দি পেলাই ধুনীয়াকে ময়ান দি লম। ময়ান দি পেলাই মই পানীখিনি ধুনীয়াকে মাৰি অকমানকে টাইটকে ডো এটা বনাই লম। পানীখিনি আপোনালোকে ঠাণ্ডা পানী নৰ্মেল পানীয়ে ব্যৱহাৰ কৰিব, গৰম পানী ব্যৱহাৰ কৰিব নালাগে। এতিয়া এটা বাটিত ধুনীয়াকে 2 চামুচ ঘি আৰু 2 চামুচ ময়দা লৈ পেলাই ধুনীয়া মিশ্ৰণ এটা বনাই ললো। মিশ্ৰণটো চাব আপোনালোকে বহুত বেছি পনীয়া নকৰিব আৰু বহুত বেছি গোটাও নকৰিব। নিজে কৰিলে আপোনালোকে অনুমান পাব যাতে অকমান স্প্ৰেড কৰিব পাৰো আমি, হেনেকুৱা ধৰণৰ কৰিলে হ'ল। এতিয়া ৰুটি ডোটো আনি পেলাই আকৌ অকমান মাৰি পেলাই ধুনীয়াকে সমান ভাগত গুটেকিটা লাড্ডু বনাই ললো। লাড্ডু বনাই লৈ এতিয়া মই এখন এখনকে ৰুটি কেইখন বেলি যাম। ৰুটি কেইখন পাতল কৰি বেলিলে হ'ল, কেৱল সমান হ'ব লাগিব বুলি বা গোল হ'ব লাগিব বুলি কোনো কথা নাই, যেহেতু আমি পিছত আকৌ বেলিম আৰু ৰোল কৰিম। গতিকে এখন এখনকে ৰুটি কেইটা বেলি মই ধুনীয়াকে এখনৰ ওপৰত মই বনোৱা সেই মিশ্ৰণটো অকমান দি পেলাই মিলাই তাৰ ওপৰত আৰু এখন ৰুটি দিলো। দি এনেকে গোটেইকেইখন ৰুটি এখনৰ ওপৰত এখন কৰি দি ললো। আপোনালোকে চাই ল'ব, যদি লাগিছে আপোনালোকৰ যে ৰুটি লেয়াৰ কেইটা বেছি মোটা মোটা হৈছে তেতিয়াহ'লে আপোনালোকে দুভাগ কৰিও দিব পাৰে। মই অলপ মোটা হোৱাটো বিচাৰিছিলো, হেতু কাৰণে মই এভাগ কৰিয়ে দিলো। এতিয়া গোটেইখিনি আকৌ অকমান লাহে লাহে বেলনা বাৰীডালেৰে অকমান পাতলকে বেলি দিম। দেখিছেনে থিকনেছটো এনেকুৱা হ'ব লাগিব। এতিয়া টাইটকে ৰোল এটা কৰিম। ৰোলটো কিন্তু টাইট কৰিব লাগিব, আপোনালোকে সেইটো মন ৰাখিব, কাৰণ নহলে বা গৰম তেলত দিয়াৰ পাছত খুলি যোৱাৰ চান্স থাকে। এতিয়া ধুনীয়াকে কাটি ল'ম নিজৰ সাইজ মতে। সাইজটো অকমান ধুনীয়া কৰি দিম কটাৰ পাছত, যিহেতু অকমান চুৰিখন লাগিলে ইফাল ইফাল হৈ যায়। হাতেৰে মিলাই দিলো। এনেকে কৰি গোটেইকেইটা কাটি ল'ম। দেখিছেনে কেনেকুৱা ধুনীয়া লাগিছে। আপোনালোকে এনেকুৱা নাকাটি যেনেকুৱা মন যায় আপোনালোকে সেনেকুৱা কৰিব পাৰে। এতিয়া গোটেইকেইটা তেলটো গৰম কৰি গেছটো আকৌ কমাই দিছো। তাৰপাছত গোটেইকেইটা অকমান ভাজি লম, ৰঙা হোৱালৈকে ভাজি ললো। আৰু এইফালে মই চেনিৰ চিৰাপ এটা বনাইছো। চেনিৰ চিৰাপৰ কাৰণে মই 1 কাপ চেনি লৈছো আৰু 1 কাপ পানী লৈছো। পানী লৈ অকমান ডাঠকে উতলাইছো। চেনিৰ চিৰাপটো অকমান ডাঠ হ'ব লাগিব, যিহেতু আমাৰ খুৰমাকেইটাৰ ওপৰত চেনি অকমান লাগি থাকিলে ভাল লাগে। এডাল বা দুডাল তাৰ অহাৰ পাছত নমাই দিলে হ'ল। এতিয়া গৰম গৰম খাজাকেইটা তেলৰ পৰা উঠাই মই চেনি চিৰাপত দিলো। দি আৰু অকমান লৰাই ইলুটি কৰি তাক অকমান সময় চেনি চিৰাপত ৰাখি নমাই দিলো। বহুত সময় ৰাখিব নালাগে, নহলে বা টাইট হৈ যাব। এনেকে কৰি গোটেইকেইটা বনাই ললো। কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব। আজিলৈ আহিছো তেতিয়াহ'লে, ধন্যবাদ।